পোষ্ট চাইছিলোঁ আপুনি কৈছিলে যে বেছি শিক্ষা নালাগে মানুহ এজন সাকসেসফুল হ'বলৈ অধিক শিক্ষাৰ প্ৰয়োজন নহয় আপুনি এই কথা যদি অকমান বহলাই কয় যে আমি কি কৰোঁ সাকসেস হ'বলৈ আমি বহুত এডুকেশ্যন আমি বিচাৰোঁ যে এডুকেশ্যন হ'লে আমি সাকসেস না পৃথিৱীত এনেকুৱা বহুত ব্যক্তি আছে যিয়ে পঢ়া-শুনাত ভাল নাছিল কিন্তু নিজৰ জীৱনৰ কষ্ট ত্যাগ সাধনাৰ জৰিয়তে মহান মনীষী ৰূপে প্ৰতিষ্ঠা কৰি থৈ গৈছে যেটো লাইটত আমি উদ্ভাসিত হৈ আছো এই লাইটটো জিগাৰেকে বিজ্ঞানী আৱিষ্কাৰ কৰিছিল 270 বাৰ পৰীক্ষাত সফল হৈছিল 271 নম্বৰ বাৰত যেতিয়া লাইটৰ ফিলামেন্টডাল প্ৰস্তুত কৰি উলিয়ালে আপোনাৰ নিচিনা এগৰাকী সাংবাদিকে প্ৰশ্ন কৰিছিল 270 বাৰ ফেল কৰাৰ পিছত আপুনি কেনেকৈ ইমান ধৈৰ্য আকাৰে লাগি আছে তেতিয়া তেখেতে কৈছিল মই 270 বাৰ ফেল কৰা নাই মই বুজিছিল যে 270টা আন উপায়ে লাইটৰ ফিলামেন্টডাল প্ৰস্তুত কৰা সম্ভৱ নহয় যাক আজি আমি জানো এডিশ্যন নামেৰে উইলিয়াম শেক্সপিয়াৰৰ নভেল গল্প উপন্যাস নপঢ়িলে ইংৰাজীত ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী কৰিব নোৱাৰে তেখেতে ক্লাছ 8 লৈকে পঢ়া আছিল গতিকে এনেকুৱা বহুত উদাহৰণ আছে মই ভাবো শিক্ষা ডাঙৰ কথা নহয় জ্ঞান ডাঙৰ কথা আমাৰ ককা আমাৰ দেউতা আমাৰ পূৰ্বপুৰুষ তেখেতসকলতো শিক্ষিত নাছিল উচ্চ শিক্ষিত নাছিল তেখেতসকল জ্ঞানী আছিল জ্ঞানে বুজাই কিমান ক'ব লাগে আমি শিক্ষিত জ্ঞানী হলো আমি বুজিলো কেনেকৈ ক'ব লাগে লিখি কৰাম নে এছএমএছত কৰাম নে ইন্টাৰনেটত কৰাম কিন্তু আমি পাহৰিব নালাগে যে অভিজ্ঞতাই শিকাই ক'ব লাগে নে নালাগে তো মই এজন মানুহৰ পৰা শুনিছিলোঁ যে সেই মানুহজনে কৈছিলে যদি মানুহ আপুনি যদি আপোনাৰ লাইফত একোই নহয় সব বস্তু আপুনি ফেল হৈ গ'লে লাষ্টত যায় আপুনি পলিটিচিয়ান হয় এই কথাটো সঁচা বুলি আপুনি ভাবেনে যে বহুত কিবা কিবি মই ট্ৰাই কৰিলোঁ নোহোৱাৰ পিছত লাষ্ট মোৰ এইটোত মই সাকসেসফুল হ'লোঁ এই কথাটো আপুনি ভাবেনে মই নাভাবোঁ এটা কথা মই ভাবোঁ ফেইলাৰ ইজ দ্য পিলাৰ অফ সাকসেছ কিন্তু একো কৰিব নোৱাৰিলে ৰাজনীতি আপুনি কৰিব নোৱাৰে এই কাৰণে নোৱাৰে মানুহৰ হৃদয়ত অন্তৰত ঠাই পাবলৈ হ'লে আপুনি ৰাজনীতিৰ মাধ্যমেৰে যেতিয়া আহিব মানুহজনৰ অন্তৰ চুব পাৰিব লাগিব আৰু তেতিয়াহে পাৰিব যেতিয়া আপুনি নিজে এজন মাটিৰ মানুহ হ'ব আৰু পাবত গজি হয়তো কেইদিনমানৰ কাৰণে আপুনি ৰাজনীতি কৰিব পাৰে কিন্তু জীৱনৰ এক গতি পৰিৱৰ্তনৰ দিশত আগুৱাই যাবলৈ হ'লে দীৰ্ঘদিন ধৰি ৰাইজক সেৱা কৰিবলৈ হ'লে আপুনি মাটিৰ মানুহ হ'বই লাগিব সি যিহতেই নাথাকক কিয় ৰাজনীতিবিদৰটো আৰু লাগিব কাৰণ ৰাজনীতিত আপোনাৰ দুখ সুখ ভাল পোৱা বেয়া পোৱা সকলো বুজি পোৱা হ'ব লাগিব নিয়মে বহুত হয়তো ইয়াৰ মাজেৰে এই ৰাস্তাটোত দলংখন হ'ব নিদিয়ে নিয়মে কিন্তু মানুহৰ স্বাৰ্থত আপুনি দলংখন নিয়ম ভাঙি হ'লেও কৰিব লাগিব কাৰণ আপুনি ৰাইজৰ নেতা আৰু তেতিয়ালৈকে নেতা হৈ থাকিব পাৰিব যেতিয়ালৈকে ৰাইজৰ মনৰ আশা মানুহৰ প্ৰত্যাশা বুজি পাব গতিকে মই কেতিয়াও নাভাবোঁ ফেইলাৰ ইজ নট দ্য পিলাৰ অফ সাকসেছ বুলি যদি কওঁ ৰাজনীতি শেষ অস্ত্ৰ নহয় সকলোতে ফেইল কৰিলে ৰাজনীতি নহয় সকলোতে পাছ কৰিলেও আপুনি ৰাজনীতি কৰিব নোৱাৰিব পাৰে আপুনি ব্যুৰ'ক্ৰেটবিলাক চাওক তেখেতসকলেতো ৰাজনীতি কৰিব পৰা নাই কিয় তেখেতসকলে নিয়মত চলে ৰাজনীতিত মানুহৰ ভাল পোৱা বেয়া পোৱা আশা আকাংক্ষা প্ৰতিফলিত কৰি সমাজখনক আগুৱাই নিব পাৰিব লাগিব